আপুনি যদি জেনেৰেল কেটেগৰীৰ হয় আৰু আপুনি যদি আপোনাৰ যদি মাৰ্কছ যদি 95ৰ ওপৰত পাইছে তেতিয়াহ'লে আপুনি ছেফ আছে 4th গ্ৰেডৰ এক্সামত। আৰু যদি পেপাৰ 1ত 85 যদি আপোনাৰ কাট অফ যাব বুলি কৈ আছোঁ, আমি পেপাৰ 2ত 83 কাট অফ যাব বুলি কৈ আছোঁ, আৰু এইকেইটা পোৱাৰ উপৰিও যদি আপুনি ভাবে যে মই 95ৰ ওপৰতে পাম, তেতিয়াহ'লে আপুনি 100% ছেফ আছে। আৰু এটা কথা কওঁ মই, কিছুমান ল'ৰা ছোৱালী আছে যিসকলে 135ৰ ভিতৰত 135ও যদি এই 4th গ্ৰেডৰ এক্সামত পায়, তেওঁলোক চিলেকশ্যন নহয়। তেওঁলোক কিয় নহয় মই এই ভিডিঅ'টোত কৈ আছোঁ। বহুত ল'ৰা ছোৱালীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিলে, তেওঁলোকে গ্ৰেজুৱেশ্যন কৰি আছে আৰু এই 3rd গ্ৰেড 4th গ্ৰেড এক্সামটো দিছে। যিহেতু তেওঁলোকে 3rd গ্ৰেড এক্সাম দিছে, গতিকে 3rd গ্ৰেডৰ এক্সামত যদি তেওঁলোকে যেনে তেনে হ'লেও যদি স্ক'ৰ কৰি দিয়ে, তেওঁলোকে 3rd গ্ৰেডত পাই যায়, তেতিয়াহ'লে 4th গ্ৰেডত তেওঁলোকে 135ৰ ভিতৰত 135 পালেও লাভ নাই। গতিকে আপোনালোকে কাট অফ বহুত হাই যাব বুলি আপোনালোকে টেনশ্যন ল'ব নালাগে। ঠিক তেনেদৰে যদি আপুনি পেপাৰ 1ত যেনে তেনে 4th গ্ৰেডৰ পেপাৰ 1ত যদি যেনে তেনে পাৰ কৰি দিছে, কিন্তু ভাবি আছে যে পেপাৰ 2ত মই বহুত নম্বৰ পাম, 100ৰ ওপৰত পাম, কিন্তু আপোনাৰ চিলেকশ্যন সেই যেনে তেনে পোৱাটোত যেতিয়া হ'ব, ছেকেণ্ড পেপাৰখন আপোনাৰ ইনভেলিড লেখীয়া হৈ যাব, কাৰণ অভাৰলেপিং নহ'ব, তাতে নিগেটিভ মাৰ্কিং আছে। গতিকে কাট অফ বহুত হাই নাযায়। মই আজি আপোনালোকক কৈ আছোঁ কিমান মাৰ্কছ পালে আপুনি ছেফ আৰু ভাইবাৰ কাৰণে আপুনি প্ৰস্তুতি চলাব পাৰিব। এই ভিডিঅ'টোত সম্পূৰ্ণখিনি গম পাব। আৰু আমাৰ ভিডিঅ'টোৰ তলত দিয়া আছে এটা লিংক, সেই লিংকত আমি মেথছৰ ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিম। তাত এটা হোৱাটছআপ চেনেল আছে, আপোনালোকে সেইটোত জইন কৰি ল'ব পাৰে। আৰু আমাৰ এটা ৱেবছাইট আছে, ৱেবছাইটত আপুনি গৈ মোবাইলতে আপুনি MCQ কিমান জানে আপুনি নিজৰ টেষ্ট কৰি থাকিব পাৰে, আপোনালোকে শিকি থাকিব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো লাইক আৰু আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া যিসকল জেনেৰেল আছিল তেওঁলোকে 95 মাৰ্কছ যদি পাইছে, তেওঁলোক ছেফ আছে, তেওঁলোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। যিসকল SC আছিলে তেওঁলোকৰ কাৰণে আমি কাট অফ কালি দি থৈছোঁ যে 75 পেপাৰ 1ত, 73 পেপাৰ 8ত তেওঁলোকৰ কাট অফ হ'ব পাৰে, আৰু তেওঁলোকৰ কাৰণে ছেফ মাৰ্কছ হ'ল 93 যিসকলে SC কেটেগৰীত আছে তেওঁলোকে স্ক'ৰ কৰিছে। যিহেতু OMR চিট ডাউনলোড কৰিব পৰা হৈ গৈছে, চেক কৰি চাওক, আনচাৰ কিও আহি গ'ল, তেওঁলোক ছেফ আছে, তেওঁলোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত পেপাৰ 1ত 70 মাৰ্কছ আমি কৈছিলোঁ যে 70 মাৰ্কছ কাট অফ আহিব পাৰে, আৰু পেপাৰ 2ত আমি কৈছিলোঁ 72 আহিব পাৰে, যিহেতু পেপাৰ 2খন অকণমান সহজ আছিলে। আৰু ইয়াৰ ভিতৰত ST প্লেনৰ কাৰণে ছেফ মাৰ্কছ হ'ল 90। যিসকলে ST প্লেন আৰু 90 মাৰ্কছ পাইছে তেওঁলোকে ভাইভাৰ কাৰণে 100% প্ৰস্তুতি চলাব পাৰে, কাৰণ এটা পষ্টৰ বিপৰীতে দুজনকে কেণ্ডিডেট ৰখা হ'ব, তাৰ উপৰি নিগেটিভ মাৰ্কিং আছে, তাৰ উপৰিও অভাৰলেপিং এবাৰ নহ'ব। অৰ্থাৎ যিমান চোকা ল'ৰা ছোৱালী এক্সাম দিছিলে তেওঁলোকে যদি 3rd গ্ৰেডত যদি স্ক'ৰ কৰি দিয়ে, তেওঁলোকে 4th গ্ৰেডত পোৱা নম্বৰবিলাকৰ কোনো ভেলু নাথাকিব, অভাৰলেপ নহ'ব, তেওঁলোকে সেই 3rd গ্ৰেডৰে হিচাপতে তেওঁলোকে ভাইভা দিবলৈ যাব লাগিব। গতিকে তেওঁলোকৰ কাৰণে চিন্তা কৰিব নালাগে। যিসকলে 90 পাইছে ST প্লেন, তেওঁলোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। ঠিক তেনেদৰে ST হিলছৰ কাৰণে 68 হৈ গ'ল। আমাৰ পেপাৰ 1ৰ কাট অফ আছিলে, পেপাৰ 2 কাট অফ আমি কৈছিলোঁ যে 65ৰ ভিতৰত হ'ব পাৰে, আৰু ছেফ মাৰ্কছ আপোনাৰ 88 পালে তেওঁলোক ছেফ হৈ থাকিব। ঠিক তেনেদৰে MOBC ক্ষেত্ৰত আমি কাট অফ কৈছিলোঁ যে পেপাৰ 1ত 73 হ'ব পাৰে, পেপাৰ 2ত 72 হ'ব পাৰে, আৰু OBC কেণ্ডিডেট অসমত বহুত বেছি। গতিকে ছেফ মাৰ্কছো ইয়াৰ অকণমান হাই আছে, এইটো হ'ল 95 জেনেৰেলৰ লগত। গতিকে যিসকলে OBC সকলে যিসকলে এক্সাম দিছে তেওঁলোকে 95ৰ ওপৰত যদি স্ক'ৰ কৰিছে OMR চোৱাৰ পাছত, তেওঁলোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ আছে তেওঁলোকৰ কাৰণে 50 আমি পেপাৰ 1ত কাট অফ কৰিছিলোঁ, পেপাৰ 2ত 45, আৰু ছেফ মাৰ্কছ তেওঁলোকৰ কাৰণে 65। যদি ফিজিকেলি হেণ্ডিকেপসকলে ভাবে যে আমি 65 পাই গৈছোঁ, তেতিয়াহ'লে তেওঁলোকে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। আৰু যিসকলে যেনে তেনে এই যিটো কাট অফ মাৰ্কছটো টাচ কৰি পিনে ভাইভাৰ কাৰণে চিলেকশ্যন হ'ব, তেওঁলোকে ভাইভা খুব ভালকৈ দিব লাগিব, কাৰণ এটা চিটৰ বিপৰীতে দুজনকৈ কেণ্ডিডেট ৰখা হৈছে। গতিকে তেওঁলোকৰ যদি 15 মাৰ্কছৰ ভাইভাটো বেয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ ফাইনেল চিলেকশ্যন হোৱাৰ সম্ভাৱনাটো একেবাৰে কম। গতিকে
মাৰ্চ এপ্ৰিল মে' মাহত আকৌ পুনৰ আহি আছে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলেই নতুন পোষ্ট আহি আছে। তাৰ কাৰণে যদি আপোনালোকে প্ৰস্তুতি চলাব বিচাৰে তেতিয়াহ'লে আমাৰ দুটা মানে এই ইউটিউব চেনেলত আমি মেথছৰ চলিউশ্যনবিলাক একেবাৰে সহজ ভাষাত দিম, যেনেকৈ আমি ভাই বন্ধুক শিকাওঁ তেনেকৈ শিকাম। আৰু দ্বিতীয়তে আপোনালোকে ক'ৰবাত গৈ আছে, ফুৰি আছে, মোবাইল টিপি আছে, বহি কিতাপ ল'বলৈ হাতত মন নাই, তেতিয়া আমাৰ ৱেবছাইট এটা আছে, ভিডিঅ'টোৰ তলত দি থোৱা আছে, ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে সেই তাত অসমশিক্ষা.com গৈ আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ নিজেই নিজৰ MCQ আপুনি কিমান জানে টেষ্ট কৰি থাকিব পাৰিব। 20 মাৰ্কৰ কুৱেশ্যন আহিব, 20 মাৰ্কৰ কুৱেশ্যন শেষ হোৱাৰ পাছত আকৌ নতুন 20 মাৰ্কৰ কুৱেশ্যন আহিব। তেনেকৈ আপোনাৰ ৰিভাইজো হ'ব আৰু ৰেণ্ডম কুৱেশ্যন আহি থাকিব। 10,000 আমি কুৱেশ্যন আনচাৰ দিয়াৰ চেষ্টা কৰিছোঁ। আৰু যিমানখিনি কথা এই ভিডিঅ'টোত ক'লোঁ সকলোখিনি এইটো আমাৰ অনুমান, আমাৰ চিন্তা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।